যিটো দিনত পদোন্নতি পাব লাগিছিল সেই ডেটত পদোন্নতি পাব লাগে। কোনোবাই যদি 2016 জানুৱাৰীত পাব লাগে তেওঁ জানুৱাৰীতে পাব লাগে, কোনোবাই 2022 ফেব্ৰুৱাৰীত পাব লাগে ফেব্ৰুৱাৰীতে পাব লাগে, বা 23 মাৰ্চত পাব লাগে মাৰ্চতে পদোন্নতি পাব লাগিছিল। কিন্তু অসম চৰকাৰে কি কৰিলে, সকলোকে একাকাৰ কৰি 1/4/2024 পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিলে। ই আমাৰ অসমৰ কলেজ শিক্ষকসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ জ্যেষ্ঠতা কনিষ্ঠতা নাইকিয়া কৰি সকলোকে সমহাৰত পদোন্নতি দিয়াৰ ফলত আমাৰ শিক্ষকসকলৰ যিটো জ্যেষ্ঠতা বা তেওঁলোকৰ চাকৰি চিনিয়ৰিটি সেইটো হেৰাই গৈছে। কৰিব লাগে আমাক যিটো আমাৰ ডিউ ডেট, সেই ডিউ ডেটৰ পদোন্নতি দিব লাগে। ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়া মই আমাৰ কাৰ্যনিৰ্বাহকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই এখেতৰ সাক্ষাৎ জনাই প্ৰায় 5 বাৰ এখেতক চিঠি দিছোঁ। আমি বিভিন্ন সময়ত যোৱা পৰহি আমাৰ 17 তাৰিখে আমি পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়লৈ গৈ সাধাৰণ সম্পাদক ডাঙৰীয়া মই আমাৰ উপসভাপতি ডাঙৰীয়াই গৈ আকৌ এখন চিঠি দিছোঁ আমাক এটা সাক্ষাৎ দিব লাগে বুলি। কিন্তু এই ক্ষেত্ৰত তেখেতসকলৰ পৰা আমি কোনো সন্তোষজনক সঁহাৰি পোৱা নাই। ফলত আমি সঁচাকৈ উদ্বিগ্ন হৈছোঁ। আমাৰ নতুন শিক্ষকসকল আমাৰ শিক্ষকসকল উদ্বিগ্ন হৈছে। ফলত আমি অনতিপলমে অহা 23 তাৰিখে আমি এটা প্ৰতিবাদৰ কাৰ্যসূচী লৈছোঁ। অতিৰিক্তভাৱে একো বিচৰা নাই। পুনৰাই মই কৈছোঁ, আমি কলেজ শিক্ষকসকলে অতিৰিক্তভাৱে একো বিচৰা নাই। আমি যি বিচাৰিছোঁ সেয়া হৈছে আমাৰ ন্যায্য প্ৰাপ্তি। ডিউ ডেট চাকৰি প্ৰমোচনৰ ক্ষেত্ৰত সেয়া প্ৰতিজন কলেজ শিক্ষকৰে প্ৰাপ্য হয়। গতিকে সেই প্ৰাপ্যৰ পৰা আমাক অন্যায়ভাৱে বঞ্চিত কৰি ৰখা হৈছে, সেয়া আমাক প্ৰদান কৰক। আমি অতিৰিক্তভাৱে একো বিচৰা নাই। পুনৰাই মই আপোনাৰ আগত ক'ব বিচাৰিছোঁ। গতিকে সেই ডিউ ডেট আমাক দিয়ক 29 নৱেম্বৰৰ আগতে 29 ডিচেম্বৰৰ আগতে। গতিকে অন্যথা আমি যি গুণোৎসৱ আহি আছে সেই গুণোৎসৱ আমাৰ কলেজ শিক্ষকসকলে বৰ্জন কৰিব। গতিকে এয়া হৈছে আমাৰ কলেজ শিক্ষক সংস্থাৰ